নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওক আজিৰ বাতৰি তিতাবৰত ৰাজ্যৰ 4গৰাকী বিশেষ ব্যক্তিক তিতাবৰ মহকুমাৰ গ্ৰাম্য সাংবাদিক সন্থাৰ বিশেষ সন্মান নিউজ ডাইৰেক্ট ৰিপৰ্ট তিতাবৰত ৰাজ্যৰ 4গৰাকী বিশেষ ব্যক্তিক তিতাবৰ মহকুমা গ্ৰাম্য চিকিৎসা সন্থাৰ বিশেষ সন্মান প্ৰদান উল্লেখযোগ্য যে সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা ৰাজ্যৰ 3গৰাকী ব্যক্তিক প্ৰদান কৰা হয় 2024-25 বৰ্ষৰ বিশেষ বঁটা মফচলীয়া সংবাদ জগতত উৰে জীৱন কাম কৰি উত্তৰ পুৰুষৰ বাবে সংবাদ সাহিত্যৰ ভেটি স্থাপন কৰি যোৱা তিতাবৰ প্ৰয়াত সাংবাদিক লক্ষী দত্ত ৰাজেন শৰ্মা আৰু দেবেন্দ্ৰ চৰণ বৰুৱাৰ 2025 বৰ্ষৰ স্মাৰক বঁটা প্ৰদান কৰে তিতাবৰ গ্ৰাম্য সাংবাদিক সন্থাই অনুভৱ মানে কি আৰু এটো এটা পৰম্পৰা বুলি নকয় এটো এটা গুণীৰ গুণ বখানা বুলি কয় কাৰণ লক্ষী দত্তৰ নিচিনা বা ৰাজন সমান নিচিনা দেবেন্দ্ৰ চৰণ বৰুৱা তেখেতৰ গুণী লোক গতিকে গুণী লোকৰ তেখেতৰ হৈ যে স্মাৰক পত্ৰ বা প্ৰতীক হিচাপে আমাৰ যিসকলক সম্বৰ্ধনা জনাইছে বছৰেকীয়া হিচাপে তাৰ কাৰণে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ভাল হৈছে কীৰ্তি হ'ল তেওঁলোকৰ কীৰ্তি যুগমীয়া হৈ থাকিব এইটো তেওঁলোকৰ কীৰ্তি তেওঁলোকে পাবলগীয়া তেওঁলোকে কষ্ট কৰিছে নিস্বাৰ্থ প্ৰেম সেন্দুৰীয়া আলি সুগন্ধি কুসুম ফুলে স্বাৰ্থৰ বাটত দুখৰ গাইত সুগন্ধি খোজে প্ৰতি পিন্ধে ফুলে গতিকে আমাৰ নিস্বাৰ্থভাৱে তেওঁলোকে সেৱা কৰিছিলে এই সেৱা আৰু ত্যাগ সামাজিকৰ ধৰ্ম সেই ধৰ্ম পালন কৰিছিল সেইকাৰণে তেওঁলোকক ময়ো স্মৰণ কৰিছোঁ কাৰণ লক্ষী দত্তৰ নিচিনা এজন গুণী ব্যক্তি আৰু মোৰ একেবাৰে সুহৃদ গতিকে আন্তৰিকতাৰে মই ভাল পাইছোঁ সকলোকে কৰ্মকৰ্তাসকলক উদ্যোক্তাসকলক মই আশীৰ্বাদ কৰিছোঁ দীৰ্ঘায়ু হওক আৰু সৎ কামত ব্যস্ত হৈ থাকক তিতাবৰৰ ঠেঙাল কছাৰী সাংস্কৃতিক আৰু সংগ্ৰহালয়ৰ প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অনুষ্ঠিত ৰাজহুৱা সভাত লক্ষী দত্ত সোঁৱৰণী বঁটা জিলাখনৰ অন্যতম প্ৰবীণ সাংবাদিক নকছাৰীৰ দেবেন্দ্ৰনাথ বৰা ৰাজেন শৰ্মা সোঁৱৰণী বঁটা তিতাবৰৰ ৰঙাজনৰ প্ৰবীণ সাংবাদিক নাট্যকাৰ প্ৰদীপ গগৈ আৰু দেবেন্দ্ৰ চৰণ বৰুৱা স্মাৰক বঁটা শিৱসাগৰ জিলাৰ খাপেখাতিৰ জ্যেষ্ঠ সাংস্কৃতিক কৰ্মী পবিত্ৰ মোহন ফুকনক প্ৰদান কৰা হয় তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সন্থাই আজি যি পদক্ষেপ গ্ৰহণ কৰিছে বিশেষকৈ 3গৰাকী তিতাবৰৰ বৰেণ্য ব্যক্তি শিক্ষা জগতৰ লগত সাংস্কৃতিক জগতৰ লগত সাংবাদিক জগতৰ লগত জড়িত 3গৰাকী ব্যক্তিৰ নামত বঁটা প্ৰদান যি অনুষ্ঠান অনুষ্ঠিত কৰিছে আমি তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সন্থালৈ আমাৰ ফালৰ পৰা আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আমি নিজে আপ্লুত হৈছোঁ আমাক বিশিষ্ট লোকশিল্পী ঢুলীয়া শিল্পী সন্মিলনৰ প্ৰতিষ্ঠাপক সম্পাদক বিহু সুৰক্ষা সমিতি অসমৰো কৰ্ণধাৰ সদস্য সাহিত্যিক বিভিন্ন গুণৰ অধিকাৰী লেখক তেখেতৰ যি স্মৃতি বঁটা চেনেহী অসমী বঁটা আমাক প্ৰদান কৰাত আমি আপ্লুত হৈছোঁ আৰু আমাৰ তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সন্থালৈ আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু এই বঁটাই আমাক আমাৰ সাংস্কৃতিক জীৱনত কাম কাজ কৰি যোৱাৰ ক্ষেত্ৰত অধিক অনুপ্ৰেৰণা যোগাব আৰু আমি অনুপ্ৰাণিত হৈছোঁ উৎসাহিত হৈছোঁ প্ৰেৰণা পাইছোঁ আমি পুনৰ তেখেতসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি আশা ৰাখিছোঁ যে সাংবাদিকসকল গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আৰু গণতান্ত্ৰিকসকল সাংবাদিকসকলেই আচলতে আজিৰ তাৰিখত দেশ জাতি সমাজৰ কাৰণে কাম কৰি যোৱাৰ অধিক তেখেতসকলৰ দায়িত্ব আছে আৰু এই দায়িত্ব তেখেতসকলে পালন কৰি গৈছে আৰু এই কাম কাজৰ মাজত এনেধৰণৰ পদক্ষেপ সঁচাকৈ শলাগিবলগীয়া বভাৰত গৌৰৱ বঁটাৰে গৌৰৱ কঢ়িয়াই অনা উত্তৰ পূবৰ প্ৰথমগৰাকী হাঁচি খেতিয়ক তথা তিতাবৰ এলেঙি অঞ্চলৰ সুশান্ত বিকাশ বৰাক এই অনুষ্ঠানতেই বিশেষভাৱে সম্বৰ্ধনাৰে সন্মান যাচে তিতাবৰ গ্ৰাম্য সাংবাদিক সন্থাৰ সাংবাদিকসকলে গাম্ভীৰ্যপূৰ্ণ স্মাৰক বঁটা প্ৰদান অনুষ্ঠানটোত তিতাবৰৰ বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিৰ লগতে অঞ্চলটোৰ কেইবা শতাধিক গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সন্থাই আমাৰ পিতৃস্বৰূপ সাংবাদিক প্ৰয়াত লক্ষী দত্ত ৰাজন শৰ্মা তামুলী দেবেন্দ্ৰ চৰণ বৰুৱা ডাঙৰীয়াক আমি শ্ৰদ্ধা স্মৰণ কৰিছোঁ আৰু তেখেতসকলৰ স্মৃতিত লক্ষী দত্ত সোঁৱৰণী বঁটা আমি এই বছৰ আগবঢ়াইছোঁ যোৰহাট জিলাখনৰ ভিতৰত জ্যেষ্ঠ প্ৰবীণ সাংবাদিক দেবেন্দ্ৰনাথ বৰা ডাঙৰীয়া ৰাজন শৰ্মা তামুলী সোঁৱৰণীত
বঁটা প্ৰদান কৰিছোঁ যোৰহাট জিলাৰ অন্যতম জ্যেষ্ঠ সাংবাদিক সাহিত্যিক নাট্যকাৰ তিতাবৰ ৰঙাজানৰ প্ৰদীপ গগৈ ডাঙৰীয়া ছাৰ দেৱেনচন্দ্ৰ বৰবৰুৱা শুৱনি বঁটা আমি আগবঢ়াইছোঁ সাপেখাতী পবিত্ৰ মোহন ফুকন ডাঙৰীয়াক এই তিনিগৰাকী ব্যক্তিক আমাৰ পিতৃস্বৰূপ তিনিগৰাকী প্ৰয়াত সাংবাদিকৰ সোঁৱৰণত বঁটা প্ৰদান কৰিবলৈ পাই আমি গৌৰৱ অনুভৱ কৰিছোঁ আমি নিজৰ সাংবাদিকতাৰ জীৱনত যিসকলৰ আঙুলিত ধৰি আমি সাংবাদিকতা শিকিছিলোঁ সেইসকলৰ সোঁৱৰণিত আমি কিবা এটা কাম কৰিবলৈ পাই আমি সাংবাদিকতাৰ জীৱন ধন্য হৈছে বুলি অনুভৱ কৰিছোঁ ভৱিষ্যতৰ দিনত এই বঁটাটো আগুৱাই নিয়াৰ ক্ষেত্ৰত প্ৰয়াত সাংবাদিকসকলক স্মৰণ কৰি ৰখাৰ স্বাৰ্থত আমি সাংবাদিক সন্থাই তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সন্থাই ৰাইজৰ সহযোগত অনুষ্ঠান প্ৰতিষ্ঠানৰ সহযোগত আমি ভৱিষ্যতৰ দিনত আৰু অধিক শক্তিশালী আৰু পৰিকল্পিতভাৱে এই বঁটাটো আগবঢ়াবৰ বাবে আমি চেষ্টা কৰিম তদুপৰি হাঁচি খেতিত এশিঙীয়া গঁড়ৰ পিছত অসম উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনীতি সলনি কৰি দিব পৰা এটা উদ্যোগ হ'ল হাঁচি উদ্যোগ এই হাঁচি উদ্যোগটো গছ ৰোৱা প্ৰতিপালন কৰাৰ বাহিৰে ইয়াৰ মূল যিটো বেহা এই বেহাটো অসমীয়া থলগিৰি মানুহৰ হাতত নাছিল এই মূল বেহাটো অসমীয়া থলগিৰি মানুহৰ হাতলৈ অনাৰ ক্ষেত্ৰত তিতাবৰ এগৰাকী সুসন্তান প্ৰবীণ জ্যেষ্ঠ অধিবক্তা বিকাশ বৰুৱা ডাঙৰীয়াৰ নেতৃত্বত এটা আন্দোলন আৰম্ভ হৈছে আৰু ইয়াৰ স্বীকৃতিস্বৰূপে সৰ্বভাৰতীয় পৰ্যায়ত উত্তৰ পূৰ্বৰ প্ৰথমগৰাকী ব্যক্তি হিচাপে সমগ্ৰ বেহাটোত গৱেষণা আগবঢ়াই অহা বিকাশ বৰুৱা ডাঙৰীয়াই ইতিমধ্যে সন্মান লাভ কৰিছে তাৰ বাবে আমি তিতাবৰীয়া হিচাপে আমি গৌৰৱ অনুভৱ কৰিছোঁ আৰু এই আপাহত আজি এই অনুষ্ঠানটোত আমি বিকাশ বৰুৱা ডাঙৰীয়াকো উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ আৰু এই অনুষ্ঠানটো সফল ৰূপ প্ৰদান কৰা তিতাবৰবাসী ৰাইজে বিভিন্ন দল সংগঠনে যি সহযোগিতা আগবঢ়ালে তাৰ বাবে আমি গ্ৰাম্য সাংবাদিক সন্থাৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ দিলীপ বৰাৰ ৰিপৰ্ট নিউজ নাও।